দত্ত মই বিগত ৭৮ চনৰ পৰা কংগ্ৰেছ দলৰ যুৱক কংগ্ৰেছ, পেৰেণ্ট কংগ্ৰেছ আৰু আজি পৰ্যন্ত কংগ্ৰেছৰ বৰ্তমানো মই জিলা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্টৰ দায়িত্বতে মোক ৰাখিছে। কিন্তু মই চাইছোঁ যে আজি আমি বহু বছৰ ধৰি আমাৰ ধেমাজি জিলাত ধেমাজি আৰু জোনাই দুটা সমষ্টি জনজাতিৰ কাৰণে সংৰক্ষিত আছিল। অজনজাতীয় লোকসকলে তাত প্ৰতিনিধিত্ব কৰিব পৰা নাছিল বাবেই বহু দাবী দাবাজ কৰি বৰ্তমান আমি সংৰক্ষণমুক্ত চিচি বৰগাঁও সমষ্টিটো লাভ কৰিলোঁ। আৰু এই চিচি বৰগাঁও সমষ্টিত এয়াই প্ৰথম এই ২৬ৰ নিৰ্বাচনতেই প্ৰথম কেণ্ডিডেট হ'ব, প্ৰথম নিৰ্বাচন হ'ব চিচি বৰগাঁও নামাকৰণেৰে। মই কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছ দলৰ ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছোঁ, মই অন্য দলৰ ক্ষেত্ৰত ক'ব বিচৰা নাই। কিন্তু জীৱনজোৰা আজি এই বৃদ্ধ বয়সলৈকে কংগ্ৰেছ কৰাৰ পাছত, কংগ্ৰেছৰ সাংগঠনিক দিশত থকাৰ পাছত এই বৰ্তমান টিকট দিব প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ প্ৰবীণ কংগ্ৰেছীসকলক বা যিসকল প্ৰবীণ হ'লেও যিসকলে আমি একনিষ্ঠভাৱে কংগ্ৰেছ কৰি আছোঁ, কংগ্ৰেছৰ বিভিন্ন দায়িত্বত থাকি সাংগঠনিক দিশত কাম কৰি আছোঁ, তেওঁলোকৰ কোনো মতামত লোৱা নাই। আৰু আমাৰ এনেকুৱা এটা অৱস্থা হৈছে যে কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ সভাপতিয়ে হওক বা ষ্টেট কংগ্ৰেছৰ আমাৰ গৌৰৱ গগৈয়ে হওক, তেওঁলোকে গ্ৰাছৰুটত নিম্ন পৰ্যায়ত যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকক চা চিনাকি, তেওঁলোকৰ লগত পৰিচয় হ'বলৈ তেওঁলোকৰ কোনো কথা নাই। আজি তেওঁলোকক কোনোবাই ফোন কৰে, কোনোবাই ফোন নকৰে, সেইটো কথা নাই। ১০০ বাৰ ফোন কৰিলেও তেওঁলোকে ৰিপ্লাই এটা নকৰে। ফোন কৰিলে আৰু আমাৰ এতিয়া সম্ভৱ নহয় যে আমি মাছখোৱা চিচি বৰগাঁৱৰ পৰা গৌৰৱ গগৈক লগ কৰিবলৈ গুৱাহাটীলৈ গৈ থাকিম, কাৰোবাক লগ কৰিবলৈ গুৱাহাটীলৈ গৈ থাকিম, ৰাজীৱ ভৱনলৈ গৈ থাকিম গুৱাহাটীত, সেইটোতো আমাৰ কথা নাই। আমি নিম্ন পৰ্যায়ত আমি কাম কৰিছোঁ। আৰু এতিয়া এনেকুৱা পৰিলক্ষিত হৈছে যিকেইজন কেণ্ডিডেট বিচাৰিছিলে, যিকেইজনে প্ৰাৰ্থিত্ব বিচাৰিছিলে, তেওঁলোকৰ মেক্সিমামেই একনিষ্ঠভাৱে এই ইমান বিপদৰ সময়ত য'ত আমাৰ বিজেপি চৰকাৰ অহাৰ পাছত কংগ্ৰেছৰ যিটো বিপৰ্যয় ঘটিল, সেই সময়তো কোনো স্বাৰ্থ নোহোৱাকৈ দলীয় স্বাৰ্থত তেওঁলোকে কাম কৰি গৈ আছিলে। কিন্তু সেই তেনেকুৱা আৰু আমি ভাবিছিলোঁ যে চিচি বৰগাঁও সমষ্টিটোত আমি প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমাৰ একনিষ্ঠ কৰ্মীৰ মাজৰ পৰা হ'ব। কিন্তু এতিয়া দেখিলোঁ যে এইটো কোনো কথাই নাই আৰু, মানে তেওঁলোকে ওপৰৰ পৰা জাপি দিলেই আৰু অখিল গগৈ দি দিলে। আৰু আমি বুজি এটা নাপালোঁ, এইটো অখিল গগৈয়ে বিভিন্ন মিটিংবিলাকত ৰাইজৰ দলৰ ফালৰ পৰা কয় যে কংগ্ৰেছ আহিলে মিয়া হ'ব, বিজেপি আহিলে দুৰ্নীতি হ'ব। আকৌ সেই কংগ্ৰেছ আহিলে মিয়া হ'ব বুলি কোৱা অখিল গগৈ আকৌ মিয়াক চুমা খাই ফুৰে, মিয়াৰ লগত মিটিং পাতে। আৰু তেনেকুৱা এটা দুদুল্যমান অৱস্থাত থকা দুই নাও দুই ভৰি দুইফালে জঁপিয়াই থকা মানুহৰ লগত যে তেওঁলোকে ৰাইজৰ দলৰ লগত যে মানে মিটচাপ কৰিলে, এই কথাটোতো আমি প্ৰবীণ কংগ্ৰেছ কৰ্মী হিচাপে মই কিন্তু এইটো হতবাক হৈছোঁ। এইটো হতবাক এইকাৰণে হৈছোঁ। আৰু আপোনালোকে ৰাইজে চাওক যে বিগত পঞ্চায়ত নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলটো জিলা পৰিষদতেই হওক, গাঁও পঞ্চায়ততে হওক, মেক্সিমাম 70% হৰাৰ ভিতৰত 70% মানে প্ৰাৰ্থী অখিল গগৈ দলৰ কাৰণে হাৰিলে। কেলৈ হাৰিলে? মাছখোৱা জিলা মোৰ বেলেগৰ কথা নকয়, মাছখোৱা জিলা পৰিষদত অখিল গগৈ পাৰ্টীয়ে বিজেপি মানে ৰাইজক আদি ভোটাৰক তেওঁলোকে আশ্বস্ত কৰিব পৰা নাই। কিন্তু আমাৰ কংগ্ৰেছৰ ভোটাৰৰ ফালৰ পৰা তেওঁলোকে 1500-2000 ভোট তেওঁলোকৰ ৰাইজৰ দলে লৈ ল'লে। কিন্তু আমাৰ জিলা পৰিষদে আমি কিমান 400-300 ভোটত আমি হাৰিলোঁ। গতিকে ঠিক তেনেকৈ গোটেই পঞ্চায়তী ৰাজটোত অখিল গগৈ নিচিনা মানুহৰ কাৰণেই পঞ্চায়তী ৰাজটো হাৰিলে। এইটো মই প্ৰতিদত্ত হিচাপে নহয়, মই এজন কংগ্ৰেছৰ কৰ্মী হিচাপে আৰু মই নিজৰ দলৰ স্বাৰ্থত মই চাইছোঁ। আমি কোনোবা দলে হওক আমি বিচৰা নাই। ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু আমাৰ এটা কথা আছে যে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাকেই দিয়ে আমি তাকেই কৰিম।
কিন্তু এটা কথা, ঊৰ্ধ্বতম কৰ্তৃপক্ষই হাৰিবলগীয়া মানুহ এটাক দিলে হ'ব নেকি? ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি ঘৰত প্ৰকৃততে কাম কৰে সেই মানুহটো ঘৰত ভাত নিদিয়ে, আৰু একেবাৰে কাম নকৰা মানুহক আলহী নিচিনা কোনোবা আহিব তাকে ভাত দিব। সেইটো কথা গৃহস্থলী চলিব নেকি? গতিকে আমি চাইছোঁ যে এই ক্ষেত্ৰত আমাৰ যথেষ্ট ভুল আছে, আৰু এই ভুলটো আমি আজি ৭৮ চনৰ পৰা আজিলৈকে কিন্তু ক্ৰমান্বয়ে ভুলটো বেছি হৈ গৈ আছে। প্ৰয়াত হিতেশ্বৰ শইকীয়া ছাৰৰ দিনত মই ধেমাজি মহকুমা পৰিষদৰ ডেপুটি চিফ কাউন্সিলাৰ আছিলোঁ। মই ধেমাজি মাটি বন্ধকী বেংকৰ ইলেক্টেড চেয়াৰমেন আছিলোঁ। কিন্তু তাৰপিছত আমি এনেকৈ দেখিলোঁ যে তেওঁলোকৰ লবিত তেওঁলোকক যি অইলিং কৰিব পাৰে, তেওঁলোকক যি তেল মালিচ কৰিব পাৰে, তেওঁলোকক লৈ গৈ এক স্বাৰ্থ হয়। কিন্তু আমাৰ নিচিনা কৰ্মীক তেওঁলোকে কংগ্ৰেছে গুৰুত্ব দিয়া নাই। আৰু আজিও ডিষ্ট্ৰিক্ট কংগ্ৰেছতে দেখিলোঁ, জিলা কংগ্ৰেছতে দেখিলোঁ যে আমি একমুঠ হৈ লাগিবৰ কাৰণে বৰ্তমানৰ জিলা কংগ্ৰেছৰ সভাপতি যিজন, সেইজনে আজিলৈকে ফোন এটাই কৰা নাই। কিয়ক্ত হৈছে। আৰু এইটো যিটো হৈছে, আমি এতিয়া কোনো পৰ্যায়ে ক'ব নোৱাৰোঁ যে আমি দলৰ কাৰণে আমুক দলত লাগিম তামুক দলত লাগিম। আচলতে ৰাইজৰ দলকে আমাৰ চিচিবৰ কাৰণে দিয়ক, আমাৰ আপত্তি নাই। কিন্তু আমাৰ লগত আলোচনাটো কৰিব লাগে। আমি অৰ্ডিনেৰী ভোটাৰ হৈ পিনিয়ে থাকিম নেকি সদায়? আমি একো কৰিব নোৱাৰিম। গতিকে আৰু এতিয়া দলীয় আমাৰ সাংগঠনিক দিশ একেবাৰে বেয়া। ইয়াত যিয়ে কওক নকওক দলীয় সাংগঠনিক দিশ বেয়া। পদবীধাৰীসকলে এনেই ঘূৰি তেওঁলোকে খুব ভাল বুলি ওপৰত তেল মাৰি থাকিলে নহ'ব। আজি গৌৰৱ গগৈক তেল মাৰি থাকিলে, গৌৰৱ গগৈ সভাপতি হিচাপে তেওঁক তেল মাৰি থাকিলে নহ'ব। তেওঁতো জানিব লাগে, তেওঁৰ কিছুমান চেল আছে, চেলবিলাকৰ পৰা জানিব লাগে কোনে কি কৰিছে কি নাই কৰা। এনে আৰু VIP ষ্টাইলত থাকি ৰাইজৰ কাম তেনেকৈ নহয়। আমি কংগ্ৰেছ আছোঁ, জীৱনটো কংগ্ৰেছেই থাকিম, কৰিলোঁ, জীৱনটো থাকিম। কিন্তু এনেকৈ গৈ থাকিলেতো মানুহ ধমাধম সৰিবহে, মানুহ গুটি সৰি যাব। কাৰণ গছজোপাত যদি কিছুমান ভাইৰাছ লাগে, সেই এজোপা ফল লগা গছত যদি ভাইৰাছ লাগে, তেতিয়া সেই ভাইৰাছ লগাৰ লগে লগে গুটিবোৰ সৰি যাব।